জ্যোৎস্না এনেকৈ আৰু কিমান দিন আজি ঘৰৰ পৰা ওলাই অহা 12 দিন হ'ল এই 12 দিনে ঘৰ ভৰাৰ পৰা আদি কৰি সকলো তোমাৰ পিতাই খৰচ কৰি আছে মই যদি তোমাৰ অৰ্ধাংগিনী দিয়া হ'লে মোৰ পিতাই আৰু তোমাৰ পিতাই হ'লেও তোমাৰ পিতাই এই সাপৰ খেল দেখুৱাই কিমান টকা পায় এইফালে মই কাম বিচাৰি গ'লে এইখন চহৰৰ মানুহে মোক কাম নিদিয়ে বিখ্যাত বিজনেছমেন বিভূতি ৰঞ্জন চৌধুৰীৰ ল'ৰাই কাম বিচাৰি গ'লে ধেমালি কৰা তুমি অকণমান সময় ৰোৱা মই মানুহ এজন লগ কৰি আহোঁ ঠিক আছে শুনা আজি কিন্তু বেছি দেৰি নকৰিবা মোৰ ভয় লাগে সোনকালে আহিবা হ'ব দিয়া শ্যামল 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 দেখিলি অপৰাধী কেনেকে তলমূল কৰি গুচি গ'ল দেখিলি কিহৰ অভাৱত মই তোহঁতক কিহৰ অভাৱ দিছো কওঁ তাৰ পিছত কি এইবোৰ কাম কিয় কৰিব লাগে পিতাই শ্যামলে কি কৰিছে কালি মোক 500 টকা এটা থবলৈ দিছিলে সৰি ডকাইতি কি কৰিছে নকওঁ কিয় পিতাই দিন হাজিৰা কৰিছে বিভূতি ৰঞ্জন চৌধুৰীৰ একমাত্ৰ সন্তানে দিন হাজিৰা কৰিছে পিতাই শ্যামলে দিন হাজিৰা কৰিছে কঁকালতে দাগখন লুকুৱাই লৈ যায় কিহৰ অভাৱত পিতাই